Hello everyone, welcome back to Assamese Study Hub. আজি ভিডিঅ'ত পুনৰ ADRE Grade 3 আৰু Grade 4 এক্সামৰ বাবে আৰু আসাম পুলিচ এক্সামৰ বাবে ইম্পৰ্টেন্ট কুৱেশ্যনৰ পাৰ্ট 39 লৈ আহিছো। আপোনালোকে যদি আগৰ পাৰ্টখিনি চাব বিচাৰে তেন্তে ভিডিঅ'ৰ ডেসক্ৰিপচনত প্লেলিষ্টৰ লিংক দিয়া আছে চাব পাৰিব। আজিৰ প্ৰথম প্ৰশ্ন হৈছে Which is the national flower of India? ভাৰতৰ ৰাষ্ট্ৰীয় ফুল কোনটো? শুদ্ধ উত্তৰ হ'ব অপচন সি পদুম ফুল। পদুম ফুল ভাৰতৰ ৰাষ্ট্ৰীয় ফুল হয় আৰু অসমৰ ষ্টেট ফ্লাৱাৰ হৈছে ফক্সটেইল অৰ্কিড অৰ্থাৎ কপৌ ফুল অসমৰ ৰাজ্যিক ফুল হয়। নেক্সট কোৱেশ্চন টাৱাং মনেষ্ট্ৰী দ্য লাৰ্জেষ্ট মনেষ্ট্ৰী অফ ইণ্ডিয়া ইজ লোকেটেড ইন টাৱাং মঠ যি ভাৰতৰ সৰ্ববৃহৎ মঠ হয় ক'ত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব অপচন এ অৰুণাচল প্ৰদেশত। নেক্সট কোৱেশ্চন ভাত বিহু ইজ সেলিব্ৰেটেড ইন হুইচ অফ দ্য ফলোইং প্লেচ নিম্নলিখিত কোন স্থানত ভাত বিহু উদযাপন কৰা হয়? শুদ্ধ উত্তৰ অপচন বি ঢকুৱাখানা লখিমপুৰ। লখিমপুৰৰ ঢকুৱাখানাত ভাত বিহু উদযাপন কৰা হয়। নেক্সট কোৱেশ্চন হুইচ ইজ দ্য লাৰ্জেষ্ট সল্ট ৱাটাৰ লেক লেগুন লেক অফ ইণ্ডিয়া ভাৰতৰ সৰ্ববৃহৎ নিমখ পানীৰ হ্ৰদ বা লেগুন হ্ৰদ কোনটো? শুদ্ধ উত্তৰ হ'ব অপচন ডি চিল্কা লেক। চিল্কা লেক ভাৰতৰ সৰ্ববৃহৎ নিমখ পানীৰ হ্ৰদ বা লেগুন হ্ৰদ হয় আৰু এই চিল্কা লেক ওড়িশা ৰাজ্যত অৱস্থিত। নেক্সট কোৱেশ্চন হু ৱন দ্য 2023 বিজয় হাজাৰে ট্ৰফি 2023 চনৰ বিজয় হাজাৰে ট্ৰফি কোনে জিকিছে? শুদ্ধ উত্তৰ হ'ব অপচন এ হাৰিয়ানা। 2023 চনৰ বিজয় হাজাৰে ট্ৰফি হাৰিয়ানাই জিকিছে। বিজয় হাজাৰে ট্ৰফি ক্ৰিকেট খেলৰ সৈতে সম্পৰ্কিত। নেক্সট কোৱেশ্চন সন্তোষ ট্ৰফি ইজ ৰিলেটেড টু হুইচ স্পৰ্ট সন্তোষ ট্ৰফি কোনটো খেলৰ সৈতে সম্পৰ্কিত? শুদ্ধ উত্তৰ হ'ব অপচন ডি ফুটবল। সন্তোষ ট্ৰফি ফুটবল খেলৰ সৈতে সম্পৰ্কিত। নেক্সট কোৱেশ্চন দ্য ফাৰ্ষ্ট ষ্টেডিয়াম অফ আছাম ৱাজ বিল্ট ইন অসমৰ প্ৰথম ষ্টেডিয়াম ক'ত নিৰ্মাণ কৰা হৈছিল? শুদ্ধ উত্তৰ হ'ব অপচন বি যোৰহাটত। অসমত প্ৰথমখন ৰঞ্জী ট্ৰফি খেল 1949-50 চনত যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল আৰু ৰঞ্জী ট্ৰফি ক্ৰিকেট খেলৰ সৈতে সম্পৰ্কিত। নেক্সট কুৱেশ্চন পানীদিহিং বাৰ্ড চেংচুৰী ইজ লোকেটেড ইন হুইচ ওৱান অফ দ্য ফলোইং ডিষ্ট্ৰিক্ট পানীদিহিং পক্ষী অভয়াৰণ্য নিম্নলিখিত কোনখন জিলাত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব অপচন বি শিৱসাগৰ জিলাত। পানীদিহিং পক্ষী অভয়াৰণ্যক 1996 চনত বন্যপ্ৰাণী অভয়াৰণ্য আৰু 1999 চনত পক্ষী উদ্যান হিচাপে স্বীকৃতি দিয়া হৈছিল। নেক্সট কুৱেশ্চন জল্লিকাট্টু ইজ এছ'চিয়েটেড উইথ হুইচ ইণ্ডিয়ান ফেষ্টিভেল জল্লিকাট্টু কোনটো ভাৰতীয় উৎসৱৰ সৈতে সম্পৰ্কিত? শুদ্ধ উত্তৰ হ'ব অপচন বি পোংগল। জল্লিকাট্টু পোংগল উৎসৱৰ সৈতে সম্পৰ্কিত। নেক্সট কুৱেশ্চন ইন হুইচ চিটি ভিক্টোৰিয়া মেম'ৰিয়েল লোকেটেড ভিক্টোৰিয়া মেম'ৰিয়েল কোনখন চহৰত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব অপচন ডি কলকাতা। ভিক্টোৰিয়া মেম'ৰিয়েল কলকাতা চহৰত অৱস্থিত। নেক্সট ইন হুইচ চিটি ইজ ফৰ্ট উইলিয়াম লোকেটেড ফৰ্ট উইলিয়াম কোনখন চহৰত অৱস্থিত? শুদ্ধ উত্তৰ অপচন বি কলকাতাত। ফৰ্ট উইলিয়াম হুগলী নদীৰ পাৰত কলকাতাত অৱস্থিত। নেক্সট কুৱেশ্চন আহোম সভা ৱাজ ফৰ্মড ইন 1893 আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ 1893 চনত কাৰ নেতৃত্বত আহোম সভা গঠন কৰা হৈছিল? শুদ্ধ উত্তৰ হ'ব অপচন এ পদ্মনাথ গোহাঁই বৰুৱাৰ। আহোম সভাৰ প্ৰথম অধিৱেশন হৈছিল শিৱসাগৰত আৰু ইয়াৰ প্ৰথম সম্পাদক আছিল পদ্মনাথ গোহাঁই বৰুৱা। নেক্সট কুৱেশ্চন পবিতৰা ৱাইল্ড লাইফ চেংচুৰী হেজ দ্য হাইয়েষ্ট ডেন্সিটি অফ হুইচ স্পেচিছ পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যত কোনটো প্ৰজাতিৰ ঘনত্ব সৰ্বাধিক? শুদ্ধ উত্তৰ হ'ব অপচন চি এশিঙীয়া গড়ৰ। পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যত এশিঙীয়া গড়ৰ ঘনত্ব সৰ্বাধিক। নেক্সট কুৱেশ্চন ভেম্বানান লেক ইজ চিটুৱেটেড ইন হুইচ অফ দ্য ফলোইং ষ্টেট ভেম্বানান হ্ৰদ নিম্নলিখিত কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব অপচন চি কেৰালা ৰাজ্যত। নেক্সট কুৱেশ্চন গোল গম্বজ ইজ লোকেটেড ইন হুইচ ষ্টেট অফ ইণ্ডিয়া গোল গম্বজ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব অপচন ডি কৰ্ণাটক ৰাজ্যত। নেক্সট কুৱেশ্চন ঝুম কি হয়?
শুদ্ধ উত্তৰ অপশ্যন বি খেতিৰ প্ৰকাৰ ঝুম খেতিৰ প্ৰকাৰ হয় নেক্সট কোৱেশ্চন when was the first census conducted in India ভাৰতত প্ৰথম লোকপিয়ল কেতিয়া হৈছিল শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 1872 1862 খ্ৰীষ্টাব্দত লৰ্ড মায়ৰ শাসনত ভাৰতত প্ৰথম লোকপিয়ল কৰা হৈছিল নেক্সট কোৱেশ্চন in which year the first census of independent India took place কোন বছৰত স্বাধীন ভাৰতৰ প্ৰথম লোকপিয়ল হৈছিল শুদ্ধ উত্তৰ হ'ব অপশ্যন সি 1951 1951 চনত স্বাধীন ভাৰতৰ প্ৰথম লোকপিয়ল হৈছিল নেক্সট কোৱেশ্চন বাগুৰুম্বা ডান্স ফৰ্ম ইজ এছ'চিয়েটেড উইথ বাগুৰুম্বা নৃত্যৰ ৰূপ কাৰ সৈতে সম্পৰ্কিত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বড়ো জনগোষ্ঠীৰ সৈতে বাগুৰুম্বা নৃত্যৰ ৰূপ বড়ো জনগোষ্ঠীৰ সৈতে সম্পৰ্কিত লাষ্ট কোৱেশ্চন কাদম্বৰী was written by কাদম্বৰী কোনে লিখিছিল শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি বাণভট্ট কাদম্বৰী বাণভট্টই লিখিছিল ইয়াৰ উপৰিও বাণভট্টই ৰজা হৰ্ষৰ আত্মজীৱনী হৰ্ষচৰিতো লিখিছিল ইয়াৰ আগৰ পাৰ্টত আপোনালোকক সোধা প্ৰশ্ন আছিল when was the world health organization formed বিশ্ব স্বাস্থ্য সংস্থা কেতিয়া গঠন কৰা হৈছিল অপশ্যন কিয়ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1948 1948 চনৰ 7 এপ্ৰিলত বিশ্ব স্বাস্থ্য সংস্থা গঠন কৰা হৈছিল ইয়াৰ হেডকোৱাৰ্টাৰ জেনেভাত অৱস্থিত আজিৰ প্ৰশ্ন which is the cultural capital of Assam অসমৰ সাংস্কৃতিক ৰাজধানী কি হয় অপশ্যন হৈছে যোৰহাট দিছপুৰ শিৱসাগৰ নগাঁও এই প্ৰশ্নৰ উত্তৰ আপোনালোকে কমেন্ট কৰি জনাওক